নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ বাতৰি এবাৰ এআইডিএফৰ বিধায়ক আশৰাফুল হুছেইনৰ এটা বিস্ফোৰক মন্তব্য দুই গগৈৰ ষড়যন্ত্ৰৰ বাবে এবাৰ যেটো ঐক্য মঞ্চত এবাৰ বিভাজন দেখিবলৈ পোৱা গৈছে আৰু দুই গগৈ অৰ্থাৎ এবাৰ উল্লেখ কৰা হৈছে অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈৰ যেটো ষড়যন্ত্ৰৰ বাবে এবাৰ বিভাজন দেখিবলৈ পোৱা গৈছে এবাৰ মিত্ৰদলত সবিশেষ তথ্য লৈ আহিছো এই মুহূৰ্তত বিধায়ক অখিল গগৈৰ বিৰুদ্ধে খৰব এআইডিএফৰ বিধায়ক আশৰাফুল হুছেইনৰ বিস্ফোৰক মন্তব্য লুৰিণজ্যোতি গগৈকো তীব্ৰ সমালোচনা দেখিবলৈ পোৱা গৈছে আশৰাফুল হুছেইনৰ দুই গগৈৰ বাবে 2001 চনত সময় যেটো ক্ষমতালৈ নাহিলে মহাজুতে ক্ষমতালৈ আহিব নোৱাৰিলে দুই গগৈৰ বাবে 2026 লৈও দুয়োগৰাকীয়ে ষড়যন্ত্ৰত নমাৰ অভিযোগ বিধায়ক আশৰাফুল হুছেইনৰ অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈৰ ষড়যন্ত্ৰৰ বাবে বিৰোধী ঐক্যৰ বিভাজন এয়া মন্তব্য এবাৰ প্ৰকাশ কৰিছে আশৰাফুল হুছেইনে আৰু দেখিবলৈ পোৱা গৈছে বিস্ফোৰক মন্তব্য তীব্ৰ সমালোচনা কৰা হৈছে বিধায়ক অখিল গগৈৰ বিৰুদ্ধে খৰব এআইডিএফৰ বিধায়ক আশৰাফুল হুছেইন লুৰিণজ্যোতি গগৈকো তীব্ৰ সমালোচনা দুই গগৈৰ বাবে 2021 চনত ক্ষমতালৈ নাহিল মহাজুতে আৰু 2026 লৈও দুয়োগৰাকীৰ ষড়যন্ত্ৰত নমাৰ অভিযোগ আৰু বিধায়কগৰাকীয়ে এনেদৰে অভিযোগ উত্থাপন কৰিছে বিধায়ক অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈৰ বাবে 2021 চনত ক্ষমতালৈ নাহিল মহাজোঁটৰ চৰকাৰ অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈৰ ষড়যন্ত্ৰৰ বাবে বিৰোধী ঐক্যৰ বিভাজন হোৱা বুলি বিস্ফোৰক মন্তব্য প্ৰদান কৰিছে এআইডিএফৰ বিধায়ক আশৰাফুল হুছেইনে আৰু 2026ৰ নিৰ্বাচনক লৈ অখিল গগৈয়ে এক ষড়যন্ত্ৰত নামি পৰাৰ অভিযোগ উত্থাপন কৰিছে এআইডিএফৰ বিধায়ক আশৰাফুল হুছেইনে উপনিৰ্বাচনত কংগ্ৰেছৰ শোচনীয় পৰাজয়ৰ প্ৰতি যেটো এবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে এআইডিএফৰ বিধায়ক আশৰাফুল হুছেইনে তেওঁৰ মন্তব্য আছে আমাৰ হাতত সেয়া শুনাবলৈ চেষ্টা কৰিম এই মুহূৰ্তত আৰু নিপীড়িত জনক সব সংখ্যালঘু এলেকাত যাৰ যাৰ নিৰ্বাচন খেলিব মন আছে সব আহিব লাগে কোনো অসুবিধা নাই আমি তেও আহিলে আমি বেয়া যে পাম তেনেকুৱাও নহয় কিন্তু অখিল গগৈৰ মতলবটো অসমৰ জনগণে বুজা উচিত যে অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈ দুইজন মানুহৰ কাৰণে যোৱাবেলি কংগ্ৰেছ এআইডিএফ চিপিআইএম আৰু বিপিএফৰ চৰকাৰখন অসমত ক্ষমতাত অহা নাই এই কথাটো অসমৰ ৰাইজে বুজা উচিত আসল বিজেপিৰ এজেণ্ট কোন আৰু এতিয়া কি মতলবত কাম কাজ কৰি আছে এই কথাখিনি অসমৰ জনগণে বুজা উচিত অখিল গগৈ সন্দেহৰ আৱৰ্তত অখিল গগৈ নিজক প্ৰমাণ কৰিব কেনেকৈ কৰিব সেই কথাটো তেওঁৰ কাৰণ যোৱা নিৰ্বাচনত আমি সন্দেহ কৰিছোঁ যে অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈৰ কাৰণে কংগ্ৰেছ এআইডিএফ বিপিএফ আৰু চিপিআইএমৰ চৰকাৰ অহা নাই আৰু অহা দিনতো তেখেতে তেনেকুৱা এটা বুদ্ধি ভাঙিব গৈ আছে তেওঁলোকে দেখা গৈছে যে কংগ্ৰেছৰ লগত এলায়েন্সত থকাৰ কথা আছিল সেইটোও নাই এআইডিএফক বাৰু এলায়েন্সত নলয় বেলেগ কথা আমি বেলেগকৈ নিৰ্বাচন খেলিম আমাৰ কোনো তেওঁলোকৰ এলায়েন্সৰ প্ৰয়োজন হ'ব বুলি আমি নাভাবোঁ আমি আছোঁ আমি এলন আছোঁ আমি এলন খেলিম জনগণৰ মাজত আমি এলন আছিলোঁ ইমান কাল 21 নিৰ্বাচনতে এটা এলায়েন্স হৈছিল ইয়াৰ আগতো আমি এলায়েন্স তেনেকৈ কৰা নাই গতিকে আমি অহা দিনত আমাৰ নিজৰ স্থিতি আমাৰ নিজৰ সাংগঠনিক ভেটিৰ জৰিয়তে এআইডিএফ দলে প্ৰমাণ কৰি দেখুৱাব যে মজলুম আৰু নিপীড়িত জনগণৰ যি কণ্ঠ সেই কণ্ঠ কেতিয়াও বন্ধ নহয় সেই কণ্ঠ আৰু সুচাৰুৰভাৱে জাগ্ৰত হ'ব জনগণক জাগ্ৰত কৰা হ'ব আৰু জনগণৰ মনত আমাৰ বিৰুদ্ধে থকা বিভিন্ন দলৰ ঘৃণা তেওঁলোকৰ ব্লুপ্ৰিণ্ট আৰু তেওঁলোকে এই মানুহখিনিক ঠগাবলৈ নিপীড়িত কৰিবলৈ নিগৃহীত কৰিবলৈ অত্যাচাৰ কৰিবলৈ অধিকাৰহীন কৰিবলৈ তৃতীয় শ্ৰেণীৰ নাগৰিক বনাবলৈ যি ধৰণৰ ষড়যন্ত্ৰ আছে সকলোখিনি উদঙাই দি থকা আজি এই কথা জলজল পটপট উপনিৰ্বাচনৰ যেতিয়া ফলাফল ঘোষণা হৈছে 5খন সমষ্টিত উপনিৰ্বাচন আছিল আৰু এই উপনিৰ্বাচনত এআইডিএফ দলে কোনো সমষ্টিতে প্ৰাৰ্থিত্ব আগবঢ়োৱা নাছিল আৰু এইবেলি অসমৰ জনগণক কংগ্ৰেছৰ সেই মিথ্যাচাৰটো বাস্তৱত আচলতে কি সেই কথাটোক প্ৰমাণ কৰিবলৈ এটা পৰীক্ষা দিয়া হৈছে আৰু সেই সুযোগটো কংগ্ৰেছে যেতিয়া আটাইকেইখন আসন হাৰিছে আনকি সংখ্যালঘু অধ্যুষিত চামগুৰিতো যেতিয়া 25-26 হাজাৰ ভোটত হাৰিছে এই কথাটোৱে তাৎপৰ্য বহন কৰে যে এআইডিএফৰ কাৰণে বিজেপিৰ জয় নহয় আৰু অসমৰ জনগণ আজি আশ্বস্ত যে কংগ্ৰেছক মানুহে আচলতে প্ৰত্যাখ্যান কৰিবলৈ লৈছে বিশেষভাৱে সংখ্যালঘু এলেকাটো এই কথাটো স্পষ্ট হৈ পৰিছে আৰু কংগ্ৰেছে যি বাৰম্বাৰ এআইডিএফৰ ওপৰত মিছা অপবাদ দিয়ে সেই অপবাদটো এবাৰ মুক্ত হৈ গ'ল এআইডিএফ যে ইউডিএফৰ কাৰণে বিজেপি জিকে এই কথাটো মিছা বুঢ়ীৰ মানুহে ৰকিবুল হুছেইনক ভোট দিছে ৰকিবুল হুছেইনৰ আচল নাজানি আৰু ৰকিবুল হুছেইন হিচাপে সম্ভৱতঃ ভোট দিয়া নাই জনগণৰ সৈতে আমাৰ যিমান কথা হয়
এজ এ ৰাহুল গান্ধীক প্ৰাইম মিনিষ্টাৰ বনাব লাগে, নৰেন্দ্ৰ মোদীক হৰুৱাব লাগে, সেই হিচাপে নৰেন্দ্ৰ মোদীৰ প্ৰতি ঘৃণাৰ কাৰণে। আৰু ৰকিবুল হুছেইনক যিহেতু আমি চিনি পোৱা নাছিলোঁ, বহুত দূৰৰ পৰা আহিছিল আৰু দূৰৰ পৰা দেখাত ধুনীয়া যেনেকুৱাকৈ, কিন্তু ৰকিবুল হুছেইনক 25 বছৰে চামগুৰিৰ মানুহে চিনি পাইছে আৰু এইবাৰ ৰকিবুল হুছেইনৰ পৰিয়ালতন্ত্ৰক নিষেধ কৰিছে। এইটো তেওঁ ভাল জানিব, এতিয়া তেওঁলোকেতো এইবাৰ নিৰ্বাচনত হাৰিছে, মুখ থেকেচা খাইছে। তেওঁ যিমান কনফিডেণ্ট আছিল ইমান কনফিডেন্স আছে পলিটিক্সত নাখাটে, কাৰণ ৰাইজৰ হাতত জনতাৰ হাতত সকলোখিনি ক্ষমতা আছে। কেতিয়া কাক ক্ষমতাত বহুৱাই কেতিয়া কাক আঁতৰাই ক'ব নোৱাৰোঁ। আজি আমাৰ ভাল দিন আছে, কাইলৈও নাথাকিবও পাৰে। গতিকে জনতাৰ সেৱাত আমি আছোঁ, জনতাই যিমান দিনলৈ বিচাৰে থাকিব। ঠিক তেনেকুৱা কথা ৰকিবুল হুছেইন চাহাবৰ ক্ষেত্ৰত।